নমস্কাৰ ৰাইজ, মানে আজি আমি আইৰণৰ বেজি দিম। ইফালে আছে এতিয়া আৰু ইফালে আইৰণ আমি ফেৰিটাইজ ইউজ কৰোঁ। এইটো ফেৰিটাইজ এইটো বাকী মানে 14 দিনৰ বেজি দিম আজি। 14 দিনৰ বেজি দিলে মানে কেনেহেন হয়, যদি আপোনাৰ ফাৰ্ষ্ট দিয়া যায় ফাৰ্ষ্ট উইকত এটা কিছুমানে দেয় 4 দিনত, কিছুমানে দেয় 3 দিনত। তাৰপিছত মেইনলি পোৱালিকেইটাৰ লগত কথা, পোৱালিকেইটা যদি অলপ হেল্থি হয় মানে 3 দিন 4 দিনত দিয়া যায়। মই 4 দিন 3 দিনতে দিওঁ, কিন্তু এই যিকেইটা পোৱালি আমি দিম এতিয়া মানে এইকেইটাকে ধৰি আছে এইকেইটা মানে বাহিৰত থকা পোৱালি ন, গোটেই দৌৰি থাকে চাৰিওফালে, তাৰ কাৰণে ফাৰ্ষ্টতে হ'ল ইটো দিয়া যায়। তাৰপিছত আইৰণৰ বেজি কিছু ফাৰ্ষ্ট 3 দিনত দিয়া যায় 0.5 ml, আৰু যদি মানে পোৱালিকেইটা হেল্ডি হ'লেও আনহেল্ডি হ'লেও মানে মই মোৰ নিজৰটো কৈছোঁ 0.5 ml দিয়া যায়। আৰু তাতকৈ যদি অলপ পোৱালিকেইটা দুৰ্বল হয়, মই 4 দিনত বেজিটো নিদিওঁ, মই এসপ্তাহত দিওঁ, মানে 7 দিনত দিম এটা, আৰু 7 দিনত দিয়াৰ পিছত তাৰপিছত দিওঁ আমি হেৰি কি বুলি কয় ভিটামিন বেজি দিয়া যায়। ভিটামিন দিওঁ আমি এইটো হেৰি কি বুলি কয় এইটো ট্ৰাইভিভেট, ভিটামিন B1, B6, B12 এইকেইটা দিয়া যায়। তাৰপিছত মানে আজি ইয়াৰ 14 দিনৰ বেজিটো দিম। 14 দিনৰ বেজিটো মানে যদি আপোনালোকে সেই আইৰণৰ বেজিকেইটা দিয়া যায়, আইৰণৰ বেজিকেইটা দিলে মানে কি হয়, হাগনিটো কমি যায়। যিটো মানে ডায়েৰিয়া হোৱা প্ৰব্লেম থাকে, বগা বগা পায়খানাটো হয়, সেইটো পায়খানাটো নহয়। সেইকাৰণে আমি আজি 14 দিনত দিম এইটো 0.5 ml কে দিম। মানে মই একবাৰ কি হ'ল, এনে ডক্টৰে কয় 1 ml কে দিব, মানে 14 দিনতো 1 ml কে দিলে প্ৰব্লেম নাই। 1 ml হ'লে গাহৰি ধৰা হৈ আছে। যদি মানে 14 দিনত দিয়া যায়, যদি 14 দিনতো মানে 1 ml দিব পাৰি, কিন্তু মই 1 ml নিদিওঁ, কাৰণ মই 1 ml দিছিলোঁ একবাৰ, যাতে পিছত 8টা পোৱালি মৰিছিল। একবাৰত 8টা পোৱালি মৰি গৈছে, তো বহুত ডাঙৰ লছ হৈছে। তাৰ কাৰণে মানে এইবাৰ মই এইটো 0.5 ml কে দিম। যিকেইটা দিম 0.5 ml আপোনালোকক দেখাই আছোঁ। গোটেইকেইটা পোৱালিকেইটা গোটেই ধৰা হয় নাই, মানে বেছি পোৱালি নাই, 8টা পোৱালি আছে, গোটেইকেইটা হেল্ডি পোৱালি আপোনালোকক দেখাম মই। ওপৰেদি পাৰ হ'ব লগা হয়, কাৰণ এইকেইটা পোৱালিকেইটা মানে বাহিৰত ওলায়, তো এতিয়া আৰু গোটেই প্ৰব্লেম হৈ যাব। তাৰ কাৰণে এইভাগে আছে, গোটেইকেইটা ধৰা হ'ল আমাৰ। এইকেইটা আছে পুৰা হেল্ডি পোৱালি গোটেইকেইটা। ইভাগে এটা আছে ধৰিব, বাকী ইভাগৰো আছে, ইভাগে আছে 6টা, ইভাগে 2টা। গোটেইকেইটাকে মানে আজি আইৰণৰ বেজি দিয়া হ'ব। আপোনালোকক দেখাইছোঁ আইৰণৰ বেজি দিয়াৰ পিছৰ কাহিনীটো কি হয়। 3টা মানুহ যদি 2টা গাহৰি ধৰিব নোৱাৰা, তাকো পোৱালি ধৰা হ'বনে? এটা পোৱালি আছে, এই পোৱালি ধৰিব পাৰে নে নৰে চিন্তাই হৈছে। দেখাই ধৰিব পাৰা। অঁ বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো গাইজ, মানে মেইন প্ৰব্লেমটো হ'ল কি, এইটো চিৰিঞ্জটো, মানে চিৰিঞ্জটোত যদি আপোনালোকে এই মালটো কাটি এই মালটো যদি মানে ডাইৰেক্ট যদি এইটো দিয়া যায়, কিবা কথাত যদি মানে তাহাঁতে অলপ য'ত-প'ত কৰে না, য'ত-প'ত কৰাৰ ফলত এই মালটো গোটেই যদি সোমাই যায় প্ৰব্লেম হ'ব পাৰে, মানে তেনেকুৱা মৃত্যু হয়। তাৰ কাৰণে আপোনালোকে কি কৰিব, যিটো সোপা আছে এই সোপাটো মানে দেখা পাইছে নাই, কেমেৰা অলপ খুজছোঁ মই, মানে এই যেতিয়া মানে এইটো এটা হিচাপত, যাতে সিহঁতৰ মানে বহুত বেছিও নাযায় বহুত কমো নাযায়, সেইটো হিচাপত মানে কি বুলি কয়, এইটো দেখাইছে নহয়, এইখিনি যদি মই কাটি লওঁ, মই কাটি লৈ কিনে আপোনালোকক দেখাই আছোঁ। ইমান টান লাগছে নহয় এইটো মানে এইৰকম কাটি ল'ব, মানে যাতে পোৱালিকেইটা তাৰপিছত চিৰিঞ্জটোত ভৰাই সোমাই ল'ব। চিৰিঞ্জটো সোমাৰ পিছত মানে অকল এইখিনি হ'ব। যিমান য'ত-প'ত কৰিলেও মানে এইটো যেতিয়া মানে য'ত-প'ত কৰিলেও বেছি সোমাই নাযাব, য'ত নেকি পোৱালিটো ভালে থাকোঁ, তেতিয়া এনেকৈ বেজিটো দিম। পিছত আপোনালোকক দেখাই আছোঁ মই কেনেকৈ দিব লাগে। মানে এইবাৰ চিৰিঞ্জটো ভৰা হ'ল, এইটো হ'ল 2.5 ml চিৰিঞ্জ, 0.5 ml মাৰিম। পোৱালিকেইটা পূৰা হেল্ডি পোৱালি দেখাই দিয়ে একবাৰকে, পোৱালিকেইটা পূৰা হেল্ডি পোৱালি। অকলেও মাৰিব পাৰে, কিন্তু 2টা থাকিলে ভাল অলপ।
ভাল মানে ভালে আৰু (0.5 ml এটা হ'ল এতিয়া ৰাখি দিয়ক গোটেইকেইটা এনেকৈ বেজিকেইটা দি দিলে হৈ গ'ল মানে আমি তিনিটা মাইকী আছে সিভাগে আছে মোৰখন দেখাই দিওঁ অলপমান সিফালে আছে এটা আৰু ইফালে আছে তিনিটা মাইকী মানে আজি একদিনতে পোৱালি দিছিল তো যাৰ কাৰণে মানে 14 দিন হৈছে আজি গোটেইকেইটাৰে 14 দিনৰ কাৰণে আজি আইৰণৰ বেজি মাৰিম 0.5 ml তাৰপিছত 2 দিন পিছত মাৰিম আমি ভিটামিন বি কমপ্লেক্স ভিটামিন B12 আমি টাইভিভেট মাৰোঁ বেলেগ কি মাৰোঁ নাজানো কিন্তু মই টাইভিভেট মাৰোঁ তো যেতিয়া মানে বেজিকেইটা মাৰোঁ তাহাঁতৰ মানে হেল্থি সোনকালে মানে অলপ ভাল হয় পোৱালিকেইটাৰ গঠন হোৱাৰ অলপ সহায় হয় তাৰ কাৰণে আপোনালোকে মাৰিব যিকেইটাই নামাৰে মানে মাৰিলে ভাল আপোনালোকে মাৰি চাব তাৰপিছত পোৱালিৰ গ্ৰথকেইটা আমাক ক'ব আৰু আপুনি কওকচোন এইটো এইফালে এই দেখাইছোঁ আপোনালোকক পূৰা একদম মালেৰ মাল মানে দিয়া হ'ল ইয়াক কিছুমানে দিয়ে গলত তো আমি গলত দিয়া নাযায় বেছি তো আমি বেছিভাগ ইয়াতে টাপলাতে দিম টাপলাত দিয়াৰ ফলত মানে কি ইয়াত মাংস পেশী অলপ বেছি মানে মাংস বেছি যাৰ কাৰণে ইয়াত প্ৰব্লেম হোৱাৰ কম চান্স থাকে যদি কিবা গলত দিয়া যায় কিছুমানে গলত দিব নাজানে মই জানো যদিও মানে ভয় লাগে অলপ কিন্তু তলত দিয়াটো বেছি ভাল পিছত দিব আপোনালোকেও ইয়াত দিলে মাংস পেশীটো বেছি যদি আপোনাৰ পূৰা হেল্থি পোৱালে হয় মাংস পেশীত টেনশ্যনে নাই সেইটো আপোনালোকক দেখাইছোঁ মই অলপ দাঙি হ'ল গোটেইকেইটা দিয়ে গোবৰকেইটা গোটেইমান 8টা আছিল 8টা হ'ল এইবাৰ এইকেইটা দিম যদি মানুহ কোনো নাথাকে আপুনি অকলে যদি আপোনাৰ বেলেগ যি নহয় মানে যদি বাহিৰত থাকে অলপ প্ৰব্লেম হয় অকলে দিয়াটো তাৰপিছত যদি ভিতৰত থাকে মানে ডাইৰেক্ট ধৰাৰো দিব পাৰি কিন্তু যদি বাহিৰত থাকে আপোনাৰ একো প্ৰব্লেম নাই অকলে পাৰি যদি এই কামটো কৰি লয় চিনিজ কাটি ল'ব বঢ়িয়াকৈ ডাইৰেক্ট এনেকৈ সোমাই দিব জাষ্ট ডান হৈ গ'ল 0.5 ml মাৰি দিলোঁ ইয়াতে হ'ল গোটেইকেইটা মানে এইবাৰ যিকেইটা আছে ইহঁতক কেমেৰা ধৰিব দিছোঁ মানুহকেইটা দেখাই দিয়ক একবাৰ গোটেইকেইটা কামিলাকেইটা আৰু গাইজ হয় ধৰক আৰু দিয়ক ইমান একো প্ৰব্লেম নাই খালি পোৱালিকেইটা অলপ হেৰি কৰিলে অলপ প্ৰব্লেম থাকে আমাৰ দুটা পালোৱান আছে মানে এই দুটা মাত্ৰ দুটা পোৱালি আছে তাই ধৰিব পাৰে চাং দে ধৰাই ধৰ চাং একবাৰত দুটা ধৰিব লাগিব কিন্তু মাইকীটাক খেদব মই আগতে কৈ থলোঁ ডিছক্লেইমাৰ দিয়ে থৈ দিছোঁ কৰি খাব নোৱাৰে এটা সীমা থাকে গাখীৰ খাই থকা পোৱালি মাত্ৰ দুটা সেই দুটা ধৰিব নোৱাৰে চাং পাহৰতে কিমান ধৰিব পাৰে দে আকৌ বাতৰি গাইছ এখেতে আৰু দেখাই নাই গাহৰিটো ধৰছে গাইছ এটা ইটা গাহৰি বেজিটা দিয়ে লয় বেজিটা পেটলাক যে ধরবো না পেটলা গাছ ঝুলাও জুড়ে দিছে গাছ কিন্তু ধরবা পারা নাই শুনু ধর পিছে দি ধর নাই তোর কানে অলপ চানাকেইটা সৰু হৈছে চাবি হাম খাবি পোৱালি ধৰাত একোৱে নাই অ গাছ আমাৰ এখেতকে ধৰিব দিম নেকি আচলতে মই ডাক্তৰ হ'লে কি হ'ব কিন্তু ইয়াত ধৰবা নোৱাৰে মানে এইবাৰ ময়ে যাব লাগিব গাছ এখেতকে খেদাওঁ চিৰিজটো দি দিয়া মোক আপুনি যাওক চিৰিজটো মই লৈ ল'লোঁ এ ধৰিলে গাছ ইয়াৰ নাম পেটলা মানে চাং একেবাৰে একেবাৰে খোৱাল গাছ ধান লৈ আহ মই গাছ আজি উইনাৰ পেটলা পেটলা নহয় বোলে গাছ পল্লৱ গাছ মানে কি আমি নিকনেম মানে কি পেটলা
আমি সি সৰু পৰা পেটলা বুলিয়ে মাতো এনে ৰিয়েল নেম সিৰ পল্লৱ কলিতা নেকি পল্লৱ লক্ষণ দাস হা পল্লৱ কলিতা নেকি অ কৰ্তব্য বোলে গাইছ নাই গাইছ ধেমালি কৰিছোঁ কৈবৰ তো হৈ গৈছে গা গোটেইকেইটা হৈছে কি আপোনালোকক দেখাং এইবাৰ চাই ল'ব কি হয় কেনেকৈ বহি থাকে মানে বেজি হোৱাৰ পিছত মানে অলপ বেলেগ হৈ যায় এতিয়া খাইছেনে পোৱালিকেইটা এয়া পূৰা ৰেষ্টত আছে বৰ্তমান ইয়াতে গোটেইকেইটা মানে আইৰণৰ বেজি দিয়াৰ পিছত পোৱালিকেইটা একদম কিবা মানে বহুত বিষাই বোলে ডক্টৰে কোৱা মতে অলপমান বহুত কষ্ট পায় যদি অলপমান যদি হেৰিটো কি বুলি কয় এই ঔষধটো যদি অলপমান বেছি হোৱা যায় মৰিও যোৱাৰ চান্স থাকে তাৰ কাৰণে এটা হিচাপত দিলে হ'ল আপোনালোকৰ যদি কি বুলি কয় ডায়েৰিয়া প্ৰব্লেমটো হৈ আছে ফাৰ্ষ্ট আপোনালোকে যদি পোৱালিকেইটা হেল্ডি হয় 4 দিনত আইৰণৰ বেজি দিব যদি পোৱালিকেইটা আনহেল্ডি হয় মানে ফাৰ্ষ্ট উইকত 6-7 দিন 6 দিনত দিলেই হ'ল মই 6 দিন 7 দিনত দিওঁ মানে পোৱালিৰ লগত কথা এইকেইটা পোৱালি মই 7 দিনত দিছিলোঁ তো আপোনালোকেও দিব ডায়েৰিয়াটো বহুত কমি যায় থাকে মানে ডায়েৰিয়া হোৱাৰ চান্স বহুত কম মই মানে দিওঁ সেইকাৰণে কৈছোঁ বাকী ভিডিঅ'টো দেখিনে আৰু আপোনালোকক আইৰণৰ বেজি মাৰি চাব একবাৰ আইৰণৰ বেজি দিয়াৰ পিছত পোৱালিৰ গ্ৰ'থটো বহুত বাঢ়ি যায়